তো গুড মৰ্ণিং অসম। মই পীযুষ সাহা, এজন লাৰ্ণাৰ। তো আপোনালোকক ৱেলকাম কৰিছোঁ আমাৰ ইউটিউব চেনেল মেথছ বাই পীযুষ ইউটিউব চেনেলত। তো এইটো চেনেলত তোমালোকে কি পাবা, ঠিক আছে। বেচিকেলি এইটো 12ৰ আণ্ডাৰকেইটাক মতলব কি ক'বলৈ মই ওলাইছোঁ, মানে ক্লাছ 10 আৰু 12ৰ যিখিনি তলত আছে সেইখিনিৰ কাৰণে মই তেওঁলোকৰ কাৰণে পীযুষ ভাইয়া। অ'কে, তোমালোকে যদি মোক অলপ ছাপোৰ্ট কৰা, মই তোমালোকক গাইড কৰিম আৰু তোমালোকৰ বেষ্ট লাইফ দিয়াৰ কাৰণে মই ইয়াতে আছোঁ, ঠিক আছে। তো এইটো চেনেলত তোমালোকে কি পাবা, মেথছ বাই পীযুষ। এইটো চেনেলত তোমালোকে কি পাবা, অ'কে। তো বেচিকেলি এই মতলব মেথছ বাই পীযুষ চেনেলত তোমালোকে পাবা ক্লাছ 10ৰ যিখিনি চেপ্টাৰ আছে মেথছৰ চবখিনি মই কভাৰ কৰিম ইয়াত। তোমালোকে দেখাই পাইছা যে কি আছে, চেপ্টাৰটোৰ নামো লিখা আছে ক্লাছ 10ৰ। যিসকলে কি আছে ক্লাছ 10ত পঢ়ি আছে তেওঁলোকৰ কাৰণে বহুত হেল্পফুল হ'ব এইটো চেনেলটো, ঠিক আছে। তো এই নোটছ মতলব এইটো চেনেলত তোমালোকে কি পাবা, নতুন কৰা আছে আৰু ইয়াতো আছে, অ'কে। তো কি আছে মই কৈ দি আছোঁ তোমালোকে চাওঁ। কি আছে প্ৰথমতে, ডেইলি মৰ্ণিং 7টা মানত তোমালোকে মেথছৰ যি চেপ্টাৰ আছে চব চেপ্টাৰৰে মেক্সিমামটো 7টাৰ পৰা 10টা ক্লাছ মই ল'ম এটা চেপ্টাৰত, ঠিক আছে। তো ডেইলি বা অল্টাৰনেট ডে তোমালোকে ৰাতিপুৱা 7টা বজাত ৰেকৰ্ডেড হ'ব ভিডিঅ'টো, ৰেকৰ্ডেড লেকচাৰটো তোমালোকে পাই যাবা মেথছ বাই পীযুষ ইউটিউব চেনেলত, ঠিক আছে। আৰু তাৰ পৰা তোমালোকে একদম জিৰ' থাকা কি থাকা মই একো নাজানো, কি আছা নাকো 6 মাহ গ'ল, তাৰপিছত আৰু 6 মাহ আহি আছে এক্সামৰ কাৰণে, HSLC কাৰণে। তো বি প্ৰিপেয়াৰ ইয়ৰ চেল্ফ। তোমালোকে নিজকে এনেকৈ প্ৰিপেয়াৰ কৰা যাতে যেতিয়া তোমালোকে কি কৰিবা, মেট্ৰিক দিবা, মেথছ এক্সামটো দি আহিবা, তাৰপিছত তোমালোকৰ কনফিডেঞ্চ থাকে যে নাই মই 95+ পামেই। এনেকুৱা কনফিডেঞ্চ আজিৰ পৰাই কি কৰা, নিজৰ ভিতৰত ডেভেলপ কৰা, ঠিক আছে। সকলো বস্তুৱে মাইণ্ডছেটৰ ওপৰত থাকে। তুমি যদি নিজকে ভাবা যে তুমি নোৱাৰা তো নোৱাৰা, তুমি যদি মাইণ্ডছেটত ভাবা যে নাই মই পাৰিম, তো অবভিয়াছলি তুমি পাৰি যাবা, কোনেও তোমাক ৰখিব নোৱাৰে, ঠিক আছে। দেখা তাৰপিছত প্ৰথমতে কি থাকিব, ক্লাছ 10ৰ মেথছৰ সকলো চেপ্টাৰৰ ৰেকৰ্ডেড ভিডিঅ' থাকিব, ঠিক আছে। দেন থাকিব কেনেকৈ আমি স্পীডত কেলকুলেশ্যনটো স্পীড কেনেকৈ কৰিব পাৰি সেইটো থাকিব। নম্বৰ 3 কেৰিয়াৰ গাইডেন্স। ক্লাছ 9-10ৰ এতিয়াৰ যিটো মই মানে কি চাই আছোঁ, অবজাৰ্ভ কৰি আছোঁ, ক্লাছ 9-10ৰ ষ্টুডেণ্টবিলাকৰ মাথাটো বহুত স্পীড কাম কৰে, বাট ডাইৰেকশ্যনত নাই। পিছত কম লাহে লাহে কি ডাইৰেকশ্যনত গুচি গৈছে, তো ঠিক আছে, তাৰে মই গাইড কৰিম ডাঙৰ ডাটা হিচাপে, ঠিক আছে। তাৰপিছত মই শ্বেয়াৰ কৰিম মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ, মানে মই কি শিকিছোঁ, অ'কে। যদি তোমালোকে নিজে এক্সপিৰিয়েঞ্চ কৰা 4-5 বছৰৰ যিটো মই এক্সপিৰিয়েঞ্চ কৰিছোঁ এইটো যদি তোমালোকে আগত শিকি যোৱা, তেতিয়াহ'লে তোমাৰ পিছত যাই কিনে এই প্ৰব্লেমটো নহ'ব। তো তাতকৈ ভাল তুমি আগতে শিকি লোৱা। আৰু যিটো তোমালোকে চাগে চাণক্যৰ নামটো শুনিছাই, চাণক্যই কি কৈছে, আমি নিজে ট্ৰাই কৰি শিকিবৰ কাৰণে আমাৰ জীৱনটো বহুত সৰু। যদি আমি বেলেগৰ পৰা এক্সপিৰিয়েঞ্চটো লওঁ আৰু তাৰ পৰা যদি আমি শিকিব পাৰোঁ তেতিয়াহ'লে আমি বহুত আগলৈকে বাঢ়ি যাব পাৰোঁ। তো মই যিখিনি এক্সপিৰিয়েঞ্চ কৰিছোঁ এই 6-7 বছৰত, তো এক্সপিৰিয়েঞ্চৰ তোমালোকক মই শ্বেয়াৰ কৰিম, আৰু তোমালোকে যাতে কম সময়ৰ ভিতৰতে বস্তুখিনি কি কৰা, বুজিবলৈ চেষ্টা কৰা আৰু বুজি যোৱা, ঠিক আছে। তাৰপিছত থাকিব মটিভেশ্যনছ। এতিয়া মানে কি হৈ গৈছে, মটিভেশ্যনৰ অভাৱ। মা দেউতাই অলপ কিবা কৈ দিলে মটিভেশ্যন ডাউন, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কিবা কৈ দিলে মটিভেশ্যন ডাউন, ঠিক আছে। বেলেগ মানুহে কিবা কৈ দিলে মটিভেশ্যন ডাউন। তো তাৰে মটিভেশ্যনৰ হিচাপে মই কাম কৰিম তোমালোকৰ কি পীযুষ ভাইয়া।
इधर खड़े हैं तो तुम लोग को गाइड करेगा और दूसरों की बात सुनने को नहीं है। सिर्फ खुद के ऊपर बिलीव रखो और खुद के माँ बाप के ऊपर, भगवान के ऊपर, जो भी भगवान को तुम लोग मानते हो उसके ऊपर तुम लोग बिलीव रखो, हो जाएगा। जितना काम है करो और सब कुछ भगवान के ऊपर छोड़ दो। তাৰপিছত আমি কি কৰিম, ডেইলি ইংলিছ টকিং কেনেকৈ কৰিব লাগে। অসমীয়া মাধ্যমৰ এটা চবতকৈ ডাঙৰ প্ৰব্লেম ইংলিছটো চাই বহুত হৈ গ'ল। ইংলিছত কেনেকৈ টকিং কৰিব লাগে, কেনেকৈ মেকিং কৰিব লাগে, বহুত একদম। তো মোৰো হয় এনেকুৱা, মোৰো হৈছিল বা এতিয়াও হয়। মই কোৱা নাই যে মোৰ ক্লিয়াৰ হৈ গৈছে, একদম বাহি হৈ গৈছে, একো নহয়। মোৰো হয়, ময়ো মানে ইংলিছ টকিং কৰিব খুজিলে আগতে ভাবোঁ যে এইটো কম হ'ব না নাই, এনেকুৱা এটা কি লাগে, ভয় লাগে। তো ডেইলি আমি 10টাকে ৱাৰ্ড মানে 10টা মিনিং বা 10টা চেণ্টেঞ্চ ল'ম আৰু ডেইলি আমি এইটো প্ৰেক্টিছ কৰিম। ময়ো প্ৰেক্টিছ কৰিম, তোমালোকে প্ৰেক্টিছ কৰা, আৰু নেক্সট দিনা ক্লাছত চেম 10টা দিনে যিটো শিকিছোঁ সেইটো আমি প্ৰেক্টিছটো মানে ৰিভাইজ কৰিম আৰু নতুনকৈ 10টা চেণ্টেঞ্চ আমি শিকিম নতুন। তাৰপিছত থাকিব, তাৰপিছত তোমালোকক যে মই খালি মেথছতে ইণ্টাৰেষ্ট আনিম, মেথছ পঢ়িলে যে খালি মেথছৰ হোৱা আৰু বেয়া মানুহ হোৱা হোৱা এইটো নহয়। মেথছটো পঢ়বাই, মেথছত থাকিব চব, ঠিক আছে। আৰু চবতকৈ পঢ়া শুনাত যে ভাল হ'লে যে ভাল এইটো নহয়, পঢ়া শুনাত ভালতো হ'বই লাগিব, নম্বৰ 1 থিং। তাতকৈ আৰু বেছি ভাল হ'ব লাগিব নিজৰ ওপৰত, যাতে তুমি নিজকে গৰ্বিত কৰি ক'ব পাৰা যে নাই মই নিজকে লৈ প্ৰাউড ফিল। বেলেগেতো প্ৰাউড ফিল কৰিবই তুমি যেতিয়া ছাকচেছফুল হোৱা, বাট প্ৰথমতে নিজকে লৈ নিজকে লৈ প্ৰাউড ফিল নিজকে কৰা আগতে। প্ৰথমতে নিজৰ ওপৰত হাত ৰাখা, বুকুৰ ওপৰত, লেফ্ট চাইড ৰাইট চাইড হোৱাটএভাৰ হাত ৰাখা আৰু মোৰ লগত ক'লা যে মই আজিৰ পৰা যিমানলৈ লাইফ, অ'কে, লাইফটো বহুত ডাঙৰ, বাট কি হৈ যায় নাজানো, নিজৰ ওপৰত প্ৰমিছ কৰা যে কি মই I am a honest, I am the best, I am a honest, I am the best, today is my day। बोलो मेरे साथ, today is my day, I am a honest, I am the best, ঠিক আছে। তাৰপিছত কি হ'ব, আৰু এটা বস্তু তোমালোকে সদায় মনত ৰাখিবা, অলৱেজ ৰেচপেক্ট ইয়ৰ এল্ডাৰ্ছ। যিমানে ডাঙৰ নহওক কিয়, এদিনত ডাঙৰ, দুদিনত ডাঙৰ, 3 দিনত ডাঙৰ, বছৰত ডাঙৰ, যিমানে ডাঙৰ নহওক কিয়, এইবিলাকক তোমালোকে সদায় ৰেচপেক্ট কৰিবা, অ'কে। ডাঙৰক কেতিয়াও হেট কৰিব নালাগে, ই পাৰক চাগে নাপাৰক, তোমাক কিবা বস্তু শিকাব পাৰিছে বা নোৱাৰিছে, কেতিয়াও কাকো হেট নকৰবা, কাকোৱে নহয়, কাকোৱে তুমি হেট নকৰবা, ঠিক আছে। তাৰপিছত আৰু তোমাক যিয়ে ডাঙৰ কৰিছে, মা দেউতা আৰু ভগৱানটো আছে, মা দেউতাকে তোমালোকে ভগৱান ধৰিব পাৰিবা, মা দেউতা, এণ্ড দেন সেইসকলে তোমালোকে মেণ্টেলি প্ৰিপেয়াৰ কৰিছে। মা দেউতাইতো ডাঙৰ দীঘল কৰিছে, কিবা কিবি বস্তু বুজাই দিছে, মা দেউতাতো এইটোতো বেলেগে, ভগৱানটো ই কৰিব নাই। আৰু তাৰপিছত নেক্সট ভগৱানৰ টিচাৰ, তোমালোকে নিজৰ টিচাৰ গুৰু কেতিয়াও অপমানিত নকৰবা, ঠিক আছে। নিজকে মানে যিমানে ডাঙৰ নহয় কিয় নিজৰ গুৰু, নিজৰ টিচাৰৰ নাম সদায় মুখত ৰাখবা। তোমালোকে যিমানে ডাঙৰ নোহোৱা কিয় টিচাৰেই তোমাৰ বেক ছাপৰ্টাৰ হিচাপে কাম কৰিছে। মই আজি ইয়াতে মেথছৰ ক্লাছ কৰিব পাৰিছোঁ, মই ক্লাছ 10ৰ মেথছ পঢ়াব পাৰিছোঁ, কিহৰ কাৰণে পাৰিছোঁ, বিকজ অফ মাই টিচাৰ্ছ। এজন দুজন টিচাৰ নহয়, 3-4জন টিচাৰ, মানে যিখিনি টিচাৰ মই পাইছোঁ নাৰ্চাৰীৰ পৰা ক্লাছ 12 ডিগ্ৰীলৈকে পাইছোঁ, এওঁলোক টিচাৰৰ কাৰণে মই আজি এইখিনিমান কৰিব পাৰিছোঁ। তো মোৰ টিচাৰৰ কাৰণে মই সকলো সময়তে তেওঁলোকৰ ওচৰত নমতে থাকিম। টিচাৰসকলৰ কাৰণে মই অলপ তোমালোকৰ তাতে বিজনেছ বাহিৰা হিচাপে আহিব পাৰিছোঁ, ঠিক আছে।
তো থ্যাংক ইউ ছ' মাছ টিচাৰ এভৰি টিচাৰ্ছ। মই কেতিয়াও তেওঁলোকৰ ঋণ শোধ কৰিব নোৱাৰিম, বাট মই যদি তোমালোকক ভালকৈ পঢ়াই কিনে যদি তোমালোকৰ ভাল ডাইৰেকশ্যনত লৈ যাব পাৰোঁ, ভাল ৰিজাল্ট আনিব দিব পাৰোঁ, তেতিয়াহে তেওঁলোকৰ মানে ছাৰবিলাকে মোৰ লগত গৰ্বিত কৰিব পাৰোঁ যে পীযুষে আমাৰ নামটো ৰাখিছে। তো মোৰ এটাই টাৰ্গেট ছাৰবিলাকৰ নামটো ৰচন কৰা, ঠিক আছে। তো বেছি আৰু কথা নকওঁ, তো যিখিনি ক'লোঁ তোমালোকে চাগে বুজি পাইছা। ওকে, তো ষ্টাৰ্ট কৰোঁ নাকি? তো ঠিক আছে, তো আজি ষ্টাৰ্ট কৰিম আমি কি ক্লাছ 10ৰ 3rd চেপ্টাৰ দুটা কি আছে, দুটা চলকত ৰৈখিক সমীকৰণ জোৰ, পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন 2 ভেৰিয়েবলছ। তো চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে बायोलॉजी मैच माथा की नारे लगाते हैं। बोलो मैच माथा की जय। बोलो मेरे साथ, बोलो 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 मैच माता की जय। बोलो बोलो मेरे साथ मैच माता की जय। ठीक है सर, तो दिखाई दिया कैसे चैप्टर 2 क्लास 10 और 3rd चैप्टर कैसे দুটা চলকত রৈখিক সমীকরণ জোর, মানে পেয়ার অফ লিনিয়ার ইকুয়েশনস in 2 variables. আৰু এটা তোমালোকে বিগ বেঞ্চেছ আছে কি আছে মই একো নাজানো, মই পঢ়াম তাৰপিছত তোমালোকে পাহৰিবলৈ চেষ্টা কৰিবা। তোমালোকে পঢ়াৰ পিছত পাহৰি গৈছা না নাই, মই চেলেঞ্জ কৰিছোঁ। মই পঢ়াম তাৰপিছত যদি তোমালোকে ট্ৰাই মানে তোমালোকক মই চেলেঞ্জ কৰিছোঁ যে মই পঢ়াম তাৰপিছত তোমালোকে কি পাহৰি যোৱা, ভুলকৈ দেখাও। ওকে, তো দেখো দুটা চলকত রৈখিক সমীকরণ জোর, ঠিক আছে। তো দুটার আগত দুইৰ আগত কি আহে 1। তো আমি প্রথমতে কোৰ পৰা স্টাৰ্ট কৰিম 1ৰ পৰা, ঠিক আছে। কোৰ পৰা স্টাৰ্ট কৰিম 1। এটা চলকত আৰু এনেকৈ নোটছ কৰিবা। মই যে লিখি দি আছোঁ মইতো কৈ দিমে আৰু তোমালোকে কপি আৰু পেনটো লৈ লোৱা, আৰু মই যি কৈ আছোঁ এইটো তোমালোকে প্ৰথমতে শুনিবা আৰু লিখিবলৈ চেষ্টা কৰিবা, ঠিক আছে। মোৰ লগে লগে চেষ্টা কৰা, তেতিয়াহ'লে আমাৰ মাইণ্ডটো আৰু হাতটো লগে লগে যেতিয়া কাম কৰিব তেতিয়াহ'লে তুমি বুজি পাবা যে নাই তোমাৰ মানে তুমি কৰা মেহনতটো তোমাৰ লাভত আহি আছে, ঠিক আছে। তো লিখা দুটা চলকত রৈখিক সমীকরণ, কি আছে এটা চলকত রৈখিক সমীকরণ মানে কি প্রথমতে আমি এইটো ব্রেকডাউন কৰোঁ। সমীকরণ মানে কি আহিব ইকুৱেল সাইন আহিব, কি আহিব বলো মোৰ লগত স্টুডেন্টস, বলো মেৰে সাথ কি আহিব এটা চলকত রৈখিক সমীকরণ মানে কি ইকুৱেল সাইন আহিব। ইকুৱেল সাইন কি বুজায় লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড কি হয় ইকুৱেল হয়। কি সাইড লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড কি হয় ইকুৱেল হয়। লেফট হ্যান্ড সাইডটো জানাই বাওঁফাল আৰু সোঁফাল কি হয় ইকুৱেল হয়। সমীকৰণত এইটো আহিব, ঠিক আছে। তাৰপিছত হ'ল কি রৈখিক মানে কি যি বহুপদ হ'ব বা সমীকৰণ হ'ব সেই বহুপদৰ মাত্ৰাটো কি হ'ব রৈখিক। এটা তোমালোকে ক্লাস 9 চেপ্টাৰটো পাবা, বহুপদ চেপ্টাৰ আছে, তাতে আছে কি মাত্ৰা মানে কি চলকৰ কি উচ্চতম ঘাত। কি লেখা মাত্ৰা মানে কি চলকৰ উচ্চতম কি উচ্চতম ঘাত। উচ্চতম ঘাত মানে কি হাইয়েস্ট পাওয়ার। ঘাতক কি কওঁ আমি পাওয়ার কওঁ। পাওয়ার ক'ত থাকে এটা নাম্বার বা কিবা এটা কি থাকব নাম্বার থাকব, তাৰ ওপৰত যেটো সৰুকে যেটো লিখা থাকে তাক আমি কি কওঁ এইটো পাওয়ার কওঁ। সাপোজ x ভালকে লিখব লাগিব, x টো ভালকে লিখব লাগিব না, because x এ বহুত বস্তু আমাক খাইছে, ঠিক আছে। x to the power 5 এইটো কি কওঁ আমি পাওয়ার কওঁ, ঠিক আছে। সাপোজ আমি মই এটা কি লিখলো মই যদি কৈ আছো নোট কৰিব বন্ধু হা হাইয়েস্ট পাওয়ার এন্ড দেন ওকে। তো এতিয়া আমি এটা বহুত লৈছো x to the power 7 plus
x to the power 3 plus 2x square এই বহুটোৰ মাত্ৰা কিমান হ'ব বলা কি চাব প্ৰথমতে মাত্ৰা কিমান হ'ব চলকৰ উচ্চতম ঘাতক কি হ'ব এটা গোটেই কি আছে চলকৰ উচ্চতম ঘাত কি আছে 7 আছে তো উচ্চতম ঘাত থকা পদটো কি x to the power 7 আৰু এটোৰ পাৱাৰটো কি 7 তো কি হ'ব এটোৰ মাত্ৰা 7 বুজি পালা তোমালোকে তো এটো নোট ডাউন কৰা অলপ জলদি কৰবা হা ওকে এটা কৰো কত আসলে আমি এটা সমীকরণটা বুঝলা তারপর মাত্রা কি বুঝলা তো রৈখিক মানে কি জি লেখা জি বহুপদৰ মাত্রা 1 তাক কি কম তাক কি বলো তাক রৈখিক বহুপদ বুলি বলা রৈখিক বহুপদ কি হয় বলা হয় রৈখিক বহুপদ বলা হয় ওকে গেল বুঝি বলা তারপর কি আছে চলক ইংলিশ কি হয় ভেরিয়েবল okay वेरिएबल होता है इट्स चेंजेस क्या होता है चेंज होता है जो चेंज होता है वही क्या होता है वेरिएबल होता है जिसने चेंज हो पारे यही की वेरिएबल चेंज काय হয় बेसिकली चेंज तो काय হয় বেশি x চলক ওখানে কি কম চলক মানে কি চলক মানে যেটো চেঞ্জ হয় ডাইরেক্ট মন্ত্রা যেটো চেঞ্জ হয় এটো কি হয় চলক হয় যেটো চেঞ্জ হয় এটো কি হয় চলক হয় সাপোজ মই বলো বেসিক্যালি তো আমি কি হয় চলক যেটো চেঞ্জ মানে কি বেসিক্যালি তো আমি কি ধরো x ইজ অলওয়েজ চেঞ্জ মনে রাখো মই বিচাৰিছো নেকি x চেঞ্জ নহয় x to অলওয়েজ চেঞ্জ ঠিক আছে পুরা এনেকে লিখি রাখা x is এটো অখন কি মই এটো রাফলি এনে বলি আছো কৈ আছো তো তোমালোকৰ যদি ইচ্ছা হয় লিখি ৰাখা x is কি always কি changes or variable changes ঠিক আছে action of changes এটা হলো কি হবে চলক মানে কি ভেরিয়েবল কি মানে ভেরিয়েবল মানে কি চেঞ্জ হয় ভেরি হয়ে থাকে সাপোজ তুমি কি ললো তুমি ললা সাপোজ এটা কি ললা অ্যালফাবেটিক্যাল নাম অ্যালফাবেটিক্যাল ললা যেকোনো এটা ললা ইয়া সাপোজ কি ললা y ললা তুমি গলা y এর মানটো কিমান 5 মই গলো y এর মান 7 তো দেখা তুমি ললা 5 মই ললো 7 তো এটো কি হল ভেরিয়েবল হল না তোমার মতে এটো কি 5 মোর মতে এটো কি 7 কিন্তু যদি আমি কি লও 1 মই গলো যে এটো 1 তুমি গাই কো বড়া বা বেলেগ ঠাইত এইটুক লৈ যাবা লৈ যাই কেনে বেলেগ মানুহে কব it's a no 1 it's a কি 2 it's a 2 is this number 1 no it's a 2 কবৰ কি নমাৰে because এটো কেতিয়াও চেঞ্জ নহয় it's constant মানে কি এটো ঠিক এটো তুমি যতে লৈ নযোৱা কিয় ইয়াতে নাথাকক কিয় আকাশৰ বাহিৰত নাযাওক কিয় এটো কি 1 এ থাকিব ঠিক আছে লেখাৰ ধৰণ বেলেগ হ'ব পাৰে বাট 1 to 1 থাকিব বুঝছে রাখ করো ওকে রাখ করে দিও নাকি 3 2 1
কি হৈছে বেসিক্যালি সমীকরণ মানে কি হবো ইকুয়াল হবো রৈখিক মানে কি এটা বহুপদ হবো বহুপদের মাত্রা কি হবো পাওয়ার 1 হবো চলক আর ক্ষেত্রতে কি থাকবো এটা মেটা মাত্রা হয়ে চলক থাকবো যেনেকুৱা x plus 3 equal to 0 এটা কি এটা চলকযুক্ত রৈখিক সমীকরণ এটা চলক আছে ওকে আছে সমীকরণে কি কৈছিলো ইকুয়াল থাকবো আর দুটা কি হবো দুটা সাইড কি হবো ইকুয়াল x plus 3 কার লগত ইকুয়াল আছে 0 লগত ইকুয়াল আছে আর এই সমীকরণটোৰ এটা মান হবো কি মাত্ৰ কি হবো সমাধান হবো সমাধান মানে কি সমাধান এটোৰ এটা এনসার কি হবো এনসার ওলাব এনসার হবো আৰু এই এনসারটো কি করব এইটো এই এনসারটো কি হবো এই সমীকরণটো স্যাটিসফাই করব স্যাটিসফাই করব মানে ইয়ারে লেফট হ্যান্ড সাইড টু রাইট হ্যান্ড সাইড লগ কি হবো ইকুয়াল হবো ইয়ারে যেটো এনসার হবো তো আমি এটো বেসিক কনসেপ্ট লব তো কি হবো কি হবো এটো x equal to কি হবো -3 x equal to -3 ঠিক আছে তো যদি আমি এতিয়া x equal to -3 মান তাতে বহু সংখ্যা -3 x এর সাথে কি বলা -3 তারপর প্লাস হয় প্লাস তারপর কি 3 আর +3 আর -3 মানে কি +3 -3 3 এর পর 3 গেলে কি মান হবে 1 কি হবে 1 হ্যাঁ 3 এর পর 3 গেলে 1 হ্যাঁ কি হবে 0 3 এর পর 3 গেলে কি মান হবে 0 এটা আমি কি বলবো লেফট হ্যান্ড সাইড পাবো লেফট হ্যান্ড সাইড তারপর কি হবে লেফট হ্যান্ড সাইড পাবো আর রাইট হ্যান্ড সাইড কি আছে 0 আছে না লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড ঠিক আছে লেফট হ্যান্ড সাইড লগত রাইট হ্যান্ড সাইড টু মিলিলে -3 এ কি কৰিলে -3s এটো এই সমীকৰণটো স্যাটিসফাই কৰিলে কিলো স্যাটিসফাই কৰিলে লেফট হ্যান্ড সাইড টু আৰু রাইট হ্যান্ড সাইড টু কি হল ইকুয়াল কৰিল ঠিক আছে বুঝি গলা এটা চলকত রৈখিক সমীকৰণটো কি মানে ঠিক আছে তো এটো বেসিক ইটো হল মানে রূপটো হল কি হল কি হল বলো x plus কি আছে যদি ab লিখা এটা প্রামাণিক রূপ ওকে ওকে আৰু এটো মানে ক্লাসটো হিকৰ পিছত ডিপিপি দিম এটা হা এই ডিপিপি টো তোমালোকে কি করবা সলভ করবা ডিপিপি মানে কি ডেইলি প্রবলেম প্র্যাকটিস ডেইলি প্র্যাকটিস প্রবলেম ডেইলি প্র্যাকটিস প্রবলেম ডেইলি প্র্যাকটিস প্রবলেম ডেইলি প্র্যাকটিস প্রবলেম ওকে ডেইলি প্র্যাকটিস প্রবলেম ডেইলি প্র্যাকটিস প্রবলেম মানে কি যে আজি যিখিনি পড়ালো এইখিনি তোমালোকে বুজি পাইছা না নাই খালি মই যেটা পড়াই আছো এতিয়া তোমালোকে বুজি আছা পিছত যদি বুজি নপোৱা হ্যাঁ পিছত তো পাহৰিব পাৰা বাট মই চেলেঞ্জ কৰিছো তোমালোকে নাপাহৰা যদি মোৰ ক্লাছখিনি যদি এটেনশন সহকাৰে শুনা ঠিক আছে তো ডেইলি প্র্যাকটিস প্রবলেম এই ক্লাছটো শেষৰ পিছত মই ডিপিপি দি দিম তোমালোকৰ আপলোড কৰি দিম তো ডিপিপি যদি সলভ কৰিব পাৰা আৰু যদি 10টা কোশ্চেন দিও 10টাৰ ভিতৰত যদি 6টা কি 7টা যদি সলভ কৰিব পাৰা তেতিয়ালে বুজি যাবা যে তুমি ক্লাছটো বুজি পাইছা আৰু তোমাৰ ম্যাথটো লাহে লাহে কি হৈ আছে ষ্ট্ৰং হৈ আছে ঠিক আছে students yeah students তো এটো প্রামাণিক রূপ বা কমন মানে কমনলি আমি তা কেনেকে বুজিম যে এটো কি রৈখিক সমীকরণ আছে এটা চলক রৈখিক সমীকরণ আছে তো এখানে যদি a, b belongs to r আর নাকি এটো লিখছে বা এনেকে লিখব যদি ab বাস্তব সংখ্যা এটো ব্র্যাকেট হ্যাঁ তোমরা যদি এটা বুঝি পাও যদি লিখবা মানে belongs to r মানে কি বাস্তব সংখ্যাকে বুঝাইছে ab টো বাস্তব সংখ্যাতে বুঝাইছে অসমতে মই এনেকে লিখি দিছো যদি ab বাস্তব যদি ab কি যদি ab বাস্তব সংখ্যা যদি ab বাস্তব সংখ্যা তেন্তে রৈখিক সমীকরণ এটা চলকযুক্ত রৈখিক সমীকরণটো কি হ'ব তেন্তে ax plus b equal to কি 0 okay আৰু a is not equal to 0
এর মান কেতিয়াও 0 হ'ব নোৱাৰে এর মান সাপোজ এর মান 0 লিখো 0 হলে b হল আর b টো কি বাস্তব সংখ্যা ছিল নাই b হল তাতে এটা চলক আইছে কি চলক আহা নাই এই কারণে আমি এর মান কি হ'ব না হ'ব এর মান কেতিয়াও 0 হ'ব নোৱাৰে তো কি লিখিম আমি a is not equal to 0 ঠিক আছে এটো কিটাৰ প্ৰামাণিক ৰূপ বা কমনলি আমি তাক কেনেকৈ দেখিলে বুজি পাম যে এটো এটা চলকত ৰৈখিক সমীকৰণ হ'ব নাই one linear equations in one variables English with ko linear equations in one variables ঠিক আছে তো এটো কি লেখা एग्जांपल তো লিখি দিবা एग्जांपल কেনে কব পারে সাপোজ এটা আমি কি লিখলো 2 x2 তো x থাকব লাগব এটা চলক দেখাব লাগব মই আর b ঠাইত আমি কি লিখলো 5 লিখি দিলো বিকজ 5 is my favorite okay why favorite sir পিছত কম পাবা কিয় ফেভারিট মোৰ তাৰপিছত কি আছে তাৰপিছত তোমাৰ ইচ্ছা সাপোজ এটা দিতে লেখা 4 লেখা 4 to favorite yes sir 4 to both favorite 4x plus b tet কি লেখা সাপোজ কি লিখিম আর মানে কি 18 আর মানে 18 n equal to 0 okay 2x plus 5 0 and 4x plus 18 equal to 0 so then q x और 1 लिखिए 1 is तो our favorite ऐसे बोलो 5 और 4 both favorite है मेरा 1 हो गया उसके बाद x और अब देखो नहीं माने क्या है जो भी हम 1 2 जो नहीं लिखो only x लिखी दो ये तो x और अब की बात है की नहीं but क्या है always 1 की जगह multiply होते हैं ये तो हमें n को लिखवा पड़ेगा 1x okay বা x okay তাৰপিছত কি প্লাস 2 লিখি দিলা ইকুয়াল টু 0 এইটো এটা কি 0 und এইটো এটা কি ৰৈখিক সমীকৰণ okay তাৰপিছত আৰু এটা লিখিব পাৰা সপোজ এতিয়া আমি যেটো কনস্ট্যান্ট আছে b2 আমি কি কৰিম এৰি দিম কি লিখিম আমি 7 কি লিখিম 9 yes 9 तो मिराकल नंबर एकदम क्यों मिराकल পিছত কম পাবা পিছত কম পাবা না এতে দেখা দিও 9 এর লগত তুমি জীবনে মাল্টিপ্লাই কৰা 9 এর লগত 1 মাল্টিপ্লাই কৰা কিমান হ'ব 9 এর লগত 2 মাল্টিপ্লাই কৰা কিমান হ'ব 18 এইটো আৰু যোগ কৰা 1 আৰু 8 কিমান হ'ব 9 ওকে 9 3 যা 27 কিমান হ'ব 2 + 7 9 তাৰপিছত 9 এর লগত সপোজ আমি 12 into 12 9 जब 108 प्लस करा इसको 9 हो इसलिए ये क्या है 9 मेरा फुल नंबर है अब इस किलो में 9 लोग किलो लो एक्सेल कैसे 16 टू एक्सेल हम चेंज कर दें फाइल की और इक्वल टू 0 এটারে কি দেব এটা 16 কত রইহি সমীকরণে হবে ঠিক আছে তো এটা নোট করা তোমার লাগে তারপর আমি যেটো মেন মানে যেটো মাস চ্যাপ্টার তার ভিতরে লাহে লাহে আমি কি করি আহি গলো চেষ্টা করি ঠিক আছে তো তোমালোকে এটো নোট ডাউন কৰা এটা গান কম নেকি তোমালোকৰ কাৰণে কি গান কম মই তো গান নাজানোৱে আই এম এ বাথৰুম সিঙ্গার মই গান শুনি ভাল পাওঁ আৰু গান ক'ত গাই ভাল পাওঁ বাথৰুমত তো কি গান গাব পাৰি অসমীয়া এটা গান কৈ দিওঁ নেকি তোমালোকৰ কাৰণে কি গান কম ক্লাস 6 পঢ়োতে ইংলিশ পঢ়াইছিলে বাইদেউজনী সঁচাই ধুনীয়া আছিলে ক্লাস 6 পঢ়োতে ইংলিশ পঢ়াইছিলে বাইদেউজনী সঁচাই ধুনীয়া আছিলে ও বাইদেউজনী মোক সঁচাকে ক্লাস 6 তেতিয়া মই পঢ়িছিলোঁ তেতিয়া এজন ইংলিশ বাইদেউ আছিল নাম কি আছিল নামটো মই পাহৰি গলো ওকে
যেতিয়া মেমে ইংলিছ পঢ়াইছিলে মোক মানে বহুতকে পঢ়াইছিল বাট চবতকৈ বদমাইছ যদি আছিলোঁ মই আছিলোঁ ক্লাছ 6ৰ যদি এনেকৈ বাচিব যায় মেমে যাই কিনে চকুটো ক'ত পৰে পেজৰ ষ্টেণ্ড আপ বদমাইছিলোঁ গাই কৈছে মই চাপ'জ মই বদমাইছিলোঁ কৰাই নাই বাট মেমৰ চকুটো ক'ত গৈছে মোৰ তাত গৈছে পিছত বদমাইছোঁ গাই কৈছে ইক মাৰিছে গাই তুমি না মই কিন্তু একো কৰা নাই এইকাৰণে ইমানো বদমাইছ হ'ব নালাগে চকুটো ক'ত যায় তাতে যায় মই বদমাইছি কৰা নাই বাট চকুটো ক'ত গৈছে মেমৰ মোৰ ওপৰত গৈছে এইকাৰণে কি গান কৈছোঁ ক্লাছ 6ত পঢ়োঁতে ইংলিছ পঢ়াইছিলে বাইদেউজনী সঁচাই ধুনীয়া আছিলে অ'কে ঠিক আছে তো এতিয়া আমি কি আৰম্ভ কৰিম হৈ গ'ল দুটা চলকত ৰৈখিক তো কি দুটা চলকত ৰৈখিক সমীকৰণ এইটো আমি আৰম্ভ কৰিম বেচিকেলি হৈ গ'ল এইটো দুটা চলকত ৰৈখিক সমীকৰণ হেডলাইন দিয়া বা ষ্টাৰত দিয়া বা ইণ্টাৰনেট দিয়া তোমাৰ ইচ্ছা কি লিখা দুটা চলকত ৰৈখিক সমীকৰণ দুটা চলকত ৰৈখিক সমীকৰণ সেম বাট এতিয়া কি এটা চেঞ্জ হৈছে নাম্বাৰটো মানে আগত কি আছিল এটা চলকত ৰৈখিক সমীকৰণ ইয়াতে কি আহিব দুটা চলক কেতিয়া আহিব দুটা ভেৰিয়েবল দুটা আহি যাব মানুহে এটা এক্সক লৈ ই কৰিব পৰা নাই ইয়াতে ডাবল এক্স আহি গ'ল কি মজা মেৰে কিতনা এক্স था मेरा 5 to 6 कम गया 12 13 14 16 एट द रेट डॉट इतना एक्स अरे एक्स मतलब क्या है एक्स वाई जेड ए बी सी डी इतने बार मैंने पढ़ा वो सब क्या है एक्स ही तो हुआ ना ए बी सी डी किमान কৰিছো আমি एक्स 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 ए बी सी डी वाई बी सी डी वाई जेड क्या जेड वाई एक्स তাৰপিছত কি ভি তাৰপিছত ডব্লিউ এনেকৈ A B C D E F G H I J K L M N O P Q R S T U V W X Y Z ইমান বাৰ পঢ়িছোঁ এইবিলাক কি চলক এইবিলাক কি এক্স হৈ গ'ল না চব কি পাহৰি গ'ল অ'কে কি হ'ল এইবিলাক এক্সত কি আছে দুটা চলকত বহুত হাই তামচা কৰিলোঁ বহুতে কথা ক'লোঁ এতিয়া এটেনশ্যন দি শুনা দুটা চলকত ৰৈখিক সমীকৰণ কি হৈছে দুটা চলকত ৰৈখিক সমীকৰণ তো লিখা যদি A B C বাস্তৱ সংখ্যা কি সংখ্যা বাস্তৱ সংখ্যা মানে যিকোনো মুখে যি সংখ্যা হ'ব এইটো কিয় বাস্তৱ সংখ্যা হ'ব যদি A B C বাস্তৱ সংখ্যা কি আছে যদি A B C বাস্তৱ সংখ্যা যদি A B C বাস্তৱ সংখ্যা ওকে য'ত A, B is not equal to 0 ইয়াৰ বিমান কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে শ্ৰীমান লিখা নাই যদি কি হ'ব 0 হ'ব পাৰে নহ'ব পাৰে সি ইচ্ছা এইটো তেন্তে কি ax plus by plus c equal to 0 এই এইটো আৰ্হিত লিখিব পৰা সমীকৰণক দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বোলে দুটা চলকযুক্ত রৈখিক সীমা বুঝি আছা নাই আচ্ছা তো মিস সীমা বুঝি আছা তো বুঝি আছা যদি লিখি থাকা রৈখিক সমীকরণ কি বলে এক্সাম্পলৰ লগত লিখি থাকা যেনে ফেভাৰিট কি আছিল মোৰ 5x তাৰপিছত কি ক'লো মই মোৰ ফেভাৰিট কি আছিল 5 ৰ পিছত 4 কি আছিল 5x plus
4y plus 1 equal to 0 এইটো আহি আছে নাই দেখাচোন কত করবে কি আছে এইটো আহি ax plus by plus c okay a এটা কি আছে 5 5 অথাই a মিলছে 4 এটা কি b b টা কি 4 লিখছো আমি মিলছে নাই ax কেমন ax plus by plus এর মান কি হবে মানে c মান কি লিখছো c এটা আহি মিলছে নাই তো এটা কি হবে এটা দুটো সলভত রোগী সমীকরণ হ'ব তাৰপিছত মই এটা কোশ্চেন দিম তোমালোকৰ কাৰণে মনত ৰাখিবা কোশ্চেনস কি দিম কোশ্চেনস তোমালোকে সলভ কৰবা এতিয়া পিছত নহয় এতিয়া সলভ কৰবা নাম্বার 1 एग्जांपल কি লিখছা এটো নাম্বার 2 एग्जांपल লিখা 11x plus 12y plus 99 equal to 0 ঠিক আছে রাখ করে দাও এতিয়া পালাকার পালা মনে করবা এতিয়া তোমালোকে সলভ করবা মানে কি এর মান বি মান তোমালোকে বলিবা এই সমীকরণটার পৰা এর মান বি মান তোমালোকে কি হবে বলিবা questions of Killingham questions लिखो कि तुम लोग करो TLK माने कि तुम लोग करो नंबर 1 find the ABC उलिवा find the ABC from क्या pair of linear equations in two variables দুটা সমীকরণ পৰা ABC উলিওৱা তো নাম্বার 1 লিখা এটাৰ পৰা ABC কি হ'ব A B আৰু C মান কি হ'ব তোমালোকে লিখিবা মই এটা কৰি দি আছো কেনেকৈ 5x plus 4y plus 1 equal to 0 কোনটো বেসিছত এটো বেসিছত ax plus by plus c equal to 0 এটোৰ বেসিছত তো ইয়াত কি হ'ব a equal to 5 b equal to এটো 4 লিখছো হা এটো কি 4 b equal to 4 আৰু c equal to কি 1 এটো মই কৰিছো এটা এই তিনটা তোমালোকে সলভ কৰা 2x minus 2x plus 5y minus 2 equal to 0 এটোৰ পৰা a b and c উলিওৱা okay number 3 এনে তোমাৰ তাৰপিছত লিখা 11x minus 12y plus c equal to 0 ইয়াৰ পৰা কি উলিওৱা a এর মান কিমান হ'ব b এর মান কিমান হ'ব c এর মান কিমান হ'ব উলিওৱা তাৰপিছত লিখা নাম্বার 4 লিখো minus 11x plus 12y তাৰপিছত লিখা প্লাস না প্লাস না মাইনাস रुको थोड़ा जगह इधर लेना पड़ेगा minus 11x plus 12y minus 99 equal to 0 यार पर अब क्यों लिया a b c बोलियो 1 minute टाइम जल्दी करा ठीक है सर la 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 हो नहीं जल्दी 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 सब पड़ा 30 सेकेंड লৈ 30 পৰা 1 লৈ মই কাউন্ট কৰিম এর ভিতৰত হৈ যাব লাগে ওকে 30 29 28 27 26 25 24 23 22
21, 20, 19, 18, 17, 16, 15, 14, 13, 12, 11, 10, 9. दिल का धड़कन बढ़ रहा है, बढ़ने दो. 9, 8, 7, 6, 5, 4, 3, 2, 1. অ'কে, এতিয়া দেখা তোমালোকে যদি এনচাৰটো কি কৰিছা সলভ কৰিছা তো মোৰ লগত মিলোৱা. অ'কে 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 মোৰ পৰা আছিল ইয়াৰ পৰা না দিমটো চুমুদাচ্ছু. প্ৰথমতে 2 নম্বৰটো চোৱা. কি আছে ইয়াত 2x plus 5y minus 2 এটোৰ লগত মিলোৱা. কাল লগত মিলোৱা হৈছিল এটোৰ লগত মিলাই কিনে সলভ কৰা হৈছিল ন. এই মানে কি আছে সেম আছে x আছে a আছে 2 আছে কি হ'ব 2x 2 to a মান কিমান হ'ব 2 5 মান কি আছে b আসল নাই সেম ইয়াত by আছে by আছে আৰু ইয়াত কি আছে 5y আছে তেতিয়ালে y সেম b মান তেতিয়ালে কি হ'ব 5 b মান কি হ'ব 5. এতিয়া তোমালোক চাগে এইটো ভুল কৰিছা হা. ইয়াতে কি আছে c আছে আৰু আগত কি আছে প্লাস সাইন আছে আৰু ইয়াতে কি আছে 2 আছে মাইনাস আছে. এটাৰ লগত তুমি মিলাব লাগিব তেতিয়া তুমি কি কৰিম প্লাস 2 টো দিব লাগিব প্লাস এইটো ফৰ্মুলাৰ প্লাস টো দিব লাগিব আৰু মাইনাস টো আমি কাল লগত শিফট কৰি দিম মাইনাস 2 ৰ লগত. তো এটা দেখা মাইনাস প্লাস অর্থাৎ প্লাস আছে. ওকে সিটা কি আছে মাইনাস 2 তো आंसर হ'ব কি মাইনাস 2. ঠিক আছে মিলাই লম লগত তাৰপিছত কি এটো a মান কি হ'ব সেম 11 ইয়াতে আছে a x আছে ইয়াতে আছে a = কি হ'ব 11. ওকে তাৰপিছত কি আছে by ইয়াতে কি আছে -12 ও মাইনাসৰ কাৰণে উল্টা হৈছে না. এইয়া বুজি গৈছো এতিয়া. সীমা এই সীমা এত বলবো না দেখা কি হ'ব b কি আছিল ইয়াতে by আছিল আৰু মই কি দিছিলো -12y দিছিলো y চিন আছে প্লাস আছে তো এই প্লাস আনব লাগব. প্লাস আনাৰ কাৰণে কি কৰিম -12 সাইড কৰি দিম -2 12 লগত শিফট কৰি কেনে ওইটা অপটেন এটাৰ লগত মিলছে নাই b মান কি আহিল -12 y ঠাইত y আছে কি হ'ব b = -12. এতিয়া বুজি গলা স্টুডেন্টস বুজি গলা. আৰু c = কি হ'ব c ঠাইত c আছে c মান কি হ'ব c হ'ব c হ'ব. थोड़ा सा माइंड खेला तुम लोगों का माइंड खुलाना. अब ये देखो ए बी सी का मान क्या क्या होगा क्यों हो ये तो सिला अरे कैसे ए एते माइनस है तो क्यों हो a = माइनस क्यों हो 11 तो माइनस कौन तो आपको देखा a = की -11. ओके b = की क्यों हो 12 আৰু c = কি হৈছিল প্লাস আইব লাগব -2 তাৰ লগত কি কৰিম শিফট কৰি দিম কি হ'ব এটো কেনেকৈ যদি বানাম কি প্লাস হ'ব -99 হ'ব আৰু এটো মানে কি আছিল c মানে কিমান 99. ওকে হৈছে হল ৰাখ কৰি দিম মই. তাৰপিছত দেখা দুটা চলকত ৰৈখিক সমীকৰণ জোৰ মানে দুটা চলকত ৰৈখিক দুটা জোৰ থাকিব লাগিব. জোৰ থাকিলে আমি কি ক'ব পাৰো এটো পাৰমাণবিক ৰূপটো কেনেকৈ হ'ব চাই কিনে ক'ব পাৰিম. তো লিখা ডাইৰেক্ট মাইছা জিটো কৰা দুটা চলকত ৰৈখিক সমীকৰণৰ দুটা চলকত ৰৈখিক সমীকৰণ জোৰৰ দুটা চলকত ৰৈখিক সমীকৰণ জোৰৰ কিটো प्रामाणिक रूप और पारमाणविक रूप. प्रामाणिक रूप है देखा साधारण रूप समीकरण जोड़ साधारण रूप बा की आरेखी
একদম সিম্পল ইংলিশত কি হয় simple form ইংলিশত কি হয় simple what is the simple form of pair of linear equations in two variables okay so a1x plus b1y plus c1 equal to 0 আৰু এটো আৰু a2x plus b2y plus c2 equal to 0 0 মানে a cube 0 c2 equal to 0 এটা হল কি দুটা চলকত লৈকি সমীকরণ জোড়ৰ সাধারণ দুটা চলকত সাধারণ সমীকরণ জোড়ৰ দুটা জোড়াইছে নাই এটো বক্সৰ ভিতৰত ৰাখা এটো কমতে লও এটো লিখাটো একদম ইজি কেনেকৈ লিখিব লাগিব প্ৰথমতে তোমালোকক পালাই যে সমীকৰণ দুটা চলকত লৈকি সমীকৰণ হ'ব গলে কোনটো ৰূপ আহে ax plus by plus c equal to কি আহে 0 আহে আহে না তাৰপিছত আৰু কি আহে হল তেতিয়া এটা কি হৈছে জোড় আছে জোড় মানে কি দুটা তো দুটা আছে তলত আৰু এটা লিখি ৰাখা ax plus by plus c equal to 0 সেম যাইব আই আমি কি কৰিম ইয়াত 1 দি দিম হৈ গল তাৰপিছত 2 2 2 হৈ গল এটো দুটা চলকত লৈকি সমীকৰণ জোড়ৰ সাধারণ রূপ বা আৰ্হি এটো ঠিক আছে নতুন কৰা সরি হৈছে ৰাখ কৰো তাৰপিছত যে এইটো চেপ্টাৰত কি আহিব কেনেকৈ কোশ্চেন আহিব তাৰে বেচিছত কৈ তাৰে বেস কৰি কেইটামান মই কোশ্চেন দি আছো তাৰে সেইকেইটা কোশ্চেন যদি তোমালোকে মনত ৰাখিব পাৰা মানে কোশ্চেনটো যদি বুজি লোৱা তেতিয়াহ'লে পিছত যিকেইটা এক্সাৰসাইজৰ কোশ্চেন আছে একদম ইজি পৰীক্ষা যি থাকক কিয় তোমালোকে একদম আৰামছে কি কৰিব পাৰা লিখি থৈ আহিব পাৰা मैथ्स मतलब पीयूष भैया क्या मैथ्स मतलब पीयूष भैया तो आ जाओ केनेকুৱা লাগিছে মোৰ ক্লাস কমেন্টত জানাবা কিন্তু ओके थोड़ा सा लव दे देना लव हमारे कमेंट सेक्शन पर ओके क्वेश्चन लिखा नंबर 1 क्वेश्चन की शर्तत a1x plus b1y plus c1 equal to 0 और आरु a2x plus b2y plus c2 equal to 0 भागी लिखा a2x plus b2y plus c2 equal to 0 কি শর্ত এত আর